কিছুমান মানুহে হিমন্তক যে তেল মাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ কাৰণে মুছলমানৰ বিৰুদ্ধে এটা কথা কৈ দিলে যে একদম বিৰাট তেল মাৰে এইকেইটা দালাল হয়নে নহয় হা একদম স্পষ্ট কথা যে আজি বাংলাদেশীক যদি খেদিব লাগে ৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বাংলাদেশীক অসমৰ পৰা খেদিব লাগিবই মুছলমানো খেদিব লাগিব হিন্দু খেদিব লাগিব খ্ৰীষ্টানো খেদিব লাগিব কিন্তু মোদীয়ে কি কৰিলে যে নাই হিন্দুবিলাকক আমি আনিমহে এতিয়াতো হাইকোৰ্টত কেছ চলি আছে যে বিজেপি দলৰ এজন এমএলএ হাইকোৰ্টত কেছ চলি আছে যে এমএলএজন নিজে বিদেশী হয় তেওঁ নিজে ৭১ চনৰ পাছত আহিছে বিদেশীকে বিজেপিয়ে হেৰি কৰি দিলে তাৰ পাছতো কিছুমান মানুহে বিজেপিক তেল মাৰি থাকে হা এতিয়া আমাক এইটো লাগে যে বিদেশী কোনদিনাৰ পৰা যাব কিছুমান মানুহে হিমন্তক যে তেল মাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ কাৰণে মুছলমানৰ বিৰুদ্ধে এটা কথা কৈ দিলে যে একদম বিৰাট তেল মাৰে এইকেইটা দালাল হয়নে নহয় হা একদম স্পষ্ট কথা যে আজি বাংলাদেশীক যদি খেদিব লাগে ৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বাংলাদেশীক অসমৰ পৰা খেদিব লাগিবই মুছলমানো খেদিব লাগিব হিন্দু খেদিব লাগিব খ্ৰীষ্টানো খেদিব লাগিব কিন্তু মোদীয়ে কি কৰিলে যে নাই হিন্দুবিলাকক আমি আনিমহে এতিয়াতো হাইকোৰ্টত কেছ চলি আছে যে বিজেপি দলৰ এজন এমএলএ হাইকোৰ্টত কেছ চলি আছে যে এমএলএজন নিজে বিদেশী হয় তেওঁ নিজে ৭১ চনৰ পাছত আহিছে বিদেশীকে বিজেপিয়ে হেৰি কৰি দিলে তাৰ পাছতো কিছুমান মানুহে বিজেপিক তেল মাৰি থাকে হা এতিয়া আমাক এইটো লাগে যে বিদেশী কোনদিনাৰ পৰা যাব কিছুমান মানুহে হিমন্তক যে তেল মাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ কাৰণে মুছলমানৰ বিৰুদ্ধে এটা কথা কৈ দিলে যে একদম বিৰাট তেল মাৰে এইকেইটা দালাল হয়নে নহয় হা একদম স্পষ্ট কথা যে আজি বাংলাদেশীক যদি খেদিব লাগে ৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বাংলাদেশীক অসমৰ পৰা খেদিব লাগিবই মুছলমানো খেদিব লাগিব হিন্দু খেদিব লাগিব খ্ৰীষ্টানো খেদিব লাগিব কিন্তু মোদীয়ে কি কৰিলে যে নাই হিন্দুবিলাকক আমি আনিমহে এতিয়াতো হাইকোৰ্টত কেছ চলি আছে যে বিজেপি দলৰ এজন এমএলএ হাইকোৰ্টত কেছ চলি আছে যে এমএলএজন নিজে বিদেশী হয় তেওঁ নিজে ৭১ চনৰ পাছত আহিছে বিদেশীকে বিজেপিয়ে হেৰি কৰি দিলে তাৰ পাছতো কিছুমান মানুহে বিজেপিক তেল মাৰি থাকে হা এতিয়া আমাক এইটো লাগে যে বিদেশী কোনদিনাৰ পৰা যাব কিছুমান মানুহে হিমন্তক যে তেল মাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ কাৰণে মুছলমানৰ বিৰুদ্ধে এটা কথা কৈ দিলে যে একদম বিৰাট তেল মাৰে এইকেইটা দালাল হয়নে নহয় হা একদম স্পষ্ট কথা যে আজি বাংলাদেশীক যদি খেদিব লাগে ৭১ চনৰ ২৪ মাৰ্চৰ পিছত অহা সকলো বাংলাদেশীক অসমৰ পৰা খেদিব লাগিবই মুছলমানো খেদিব লাগিব হিন্দু খেদিব লাগিব খ্ৰীষ্টানো খেদিব লাগিব কিন্তু মোদীয়ে কি কৰিলে যে নাই হিন্দুবিলাকক আমি আনিমহে এতিয়াতো হাইকোৰ্টত কেছ চলি আছে যে বিজেপি দলৰ এজন এমএলএ হাইকোৰ্টত কেছ চলি আছে যে এমএলএজন নিজে বিদেশী হয় তেওঁ নিজে ৭১ চনৰ পাছত আহিছে বিদেশীকে বিজেপিয়ে হেৰি কৰি দিলে তাৰ পাছতো কিছুমান মানুহে বিজেপিক তেল মাৰি থাকে হা এতিয়া আমাক এইটো লাগে যে বিদেশী কোনদিনাৰ পৰা যাব